নমস্কাৰ। বৃহত্তৰ খাৰঘুলি অঞ্চলৰ সুধীবৃন্দৰ দ্বাৰা আয়োজিত এই হিন্দু সন্মিলনত উপস্থিত অসম বিধানসভাৰ পূব গুৱাহাটী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়, আমাৰ সহযোগী বক্তা অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব মাননীয় হেমন্ত ধিং বজুমদাৰ মহোদয়, সহযোগী বক্তা অনুপমা দেৱী মহোদয়া আৰু খাৰঘুলি অঞ্চলৰ সমবেত আই বাই আৰু সুধীবৃন্দ, আমাক আপোনালোকে নিমন্ত্ৰণ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গৌৰৱোজ্জ্বল শতবৰ্ষ অতিবাহিত কৰিছে আৰু সেই উপলক্ষে আপোনালোকে হিন্দু সন্মিলন আয়োজিত কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অভিনন্দন জনাবলৈ আৰু আমাক আপোনালোকে নিমন্ত্ৰণ কৰিছে সনাতন ধৰ্ম হিন্দু ধৰ্মৰ বিৰাট বৈপুল্যৰ বিষয়ে বক্তৃতা দিবলৈ, সনাতন ধৰ্মৰ বিশাল মহত্বৰ বিষয়ে বক্তৃতা দিবলৈ। উদ্যোক্তাই আমাক 30-40 মিনিট সময় প্ৰদান কৰিছে, কিন্তু দৰাচলতে এই 30-40 মিনিটত সনাতন ধৰ্মৰ এই বিপুল বৈপুল্য, এই বিপুল বৈচিত্ৰ্য, এই বিপুল বৈশিষ্ট্যক, এই বিৰাট মহত্বক, বিশাল মহত্বক উপস্থাপন কৰাটো আমাৰ দৰে এজন অভাজনৰ বাবে ইমান সহজ কথা নহয়। তথাপি আমি প্ৰয়াস কৰিম আমাৰ শ্ৰীমন্ত শংকৰ প্ৰভুৰ দৰে আমাৰ হাতত সেই শক্তিও নাই যে আমি এনিশাৰ ভিতৰতে সমগ্ৰ ভাগৱতক গুণমালাত অৰ্থাৎ ভুৰুকাত হাতী ভৰাব পাৰিম। তথাপিতো আমি প্ৰয়াস কৰিম এই হিন্দু ধৰ্মৰ, সনাতন ধৰ্মৰ বিপুল বৈচিত্ৰ্যক আমি কিছু পৰিমাণে আপোনালোকৰ ওচৰত তাৰ এটা ধাৰণা দিবলৈ মই যত্ন কৰিম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। যদি আমি ইয়াত যিখিনি কথা ক'ব নোৱাৰিম আৰু আমাৰ এই স্বল্প সময়ৰ মানৱ জীৱনত যদি আমি বেদ, উপনিষদ, গীতা আমি যদি হৃদয়ংগম কৰিব নোৱাৰোঁ, যদি আপোনালোকে সঁচাই সনাতন ধৰ্মৰ বিপুল বৈচিত্ৰ্য, বিপুল বৈশিষ্ট্যৰ বিষয়ে হৃদয়ংগম কৰিব খুজিছে, যদি জীৱনকালত মই 3টা সংক্ষিপ্ত ভাষণ, 3টাৰ বিষয়ে 2টাৰ বিষয়ে আপোনালোকে জানে। প্ৰথমটো হ'ল 1893 চনত স্বামী বিবেকানন্দই চিকাগোত দিয়া প্ৰথম দিনাৰ যিটো ভাষণ, 11 ছেপ্টেম্বৰৰ ভাষণ, আৰু তাৰ পৰৱৰ্তী 19 ছেপ্টেম্বৰৰ দিনা বিবেকানন্দই দিয়া লিখিত হিন্দু ধৰ্ম বিষয়ক যিটো ভাষণ। অন্ততঃ জীৱনকালত এই 2টা ভাষণ আপোনালোকে পঢ়িবলৈ নাপাহৰিব। আৰু তাৰ সমানে সমানে মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দই জেলৰ পৰা ওলোৱাৰ পিছত 1909 চনৰ 30 মে তাৰিখে কলিকতাৰ সমীপৱৰ্তী উত্তৰপাৰাত যিটো ভাষণ প্ৰদান কৰিছিল, যিটো উত্তৰপাৰা ভাষণ ৰূপে খ্যাত, অন্ততঃ এই 3টা ভাষণ যদি আপোনালোকে জীৱনকালত হৃদয়ংগম কৰিব পাৰে, যদি বেদ পঢ়িবলৈ সময় নাপায়, বুজিবলৈ সময় নাপায়, হৃদয়ংগম কৰিবলৈ সময় নাপায়, গীতা পঢ়িবলৈ সময় নাপায়, অন্ততঃ এই 3টা ভাষণ যদি আপোনালোকে হৃদয়ংগম কৰিব পাৰে, এই সনাতন ধৰ্মৰ বিপুল বৈচিত্ৰ্য, বিপুল বৈশিষ্ট্যৰ বিষয়ে আপোনালোকে কিঞ্চিত হ'লেও জ্ঞান অৰ্জন কৰিব পাৰিব। আৰু সেইবাবে মই প্ৰথমতে এষাৰি বাক্যৰে আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ সন্মানীয় বিধায়ক মহোদয় আছে, তেওঁ হয়তো স্তম্ভিত হ'ব মই এষাৰি ইয়াত বাক্য ক'ম। মোৰ বাক্য নহয়, এই মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দই ভাৰত যেতিয়া পৰাধীন আছিল 1911 চনত কোৱা কথা। তেওঁ কি কৈছিল জানেনে? কৈছিল স্পিৰিচুৱেলিটি ইজ ইণ্ডিয়াছ অনলি পলিটিক্স।
Spirituality is India's only politics. The fulfillment of Sanatana Dharma, it's only Swaraj. কৈছে আধ্যাত্মিকতাই ভারতের একমাত্র রাজনীতি আর সনাতন ধর্মের সার্থকতাই ভারতবর্ষের বাবে একমাত্র স্বরাজ 1911 সেপ্টেম্বৰত তেওঁ পাৰ্থসাৰথী আয়েংগাৰ নামৰ এজন বন্ধুলৈ চিঠা লিখি লেখা এখন চিঠিত তেওঁ উল্লেখ কৰিছিল তাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো জন্মৰ প্ৰায় 17 বছৰ পূৰ্বেই শ্ৰী অৰবিন্দই লিখি থৈ গৈছিল we are Hindus seeking to re-Hinduize society একেবাৰে উদাত্ত কণ্ঠে লিখি থৈ গৈছে we are Hindus seeking to re-Hinduize society, not to Europeanize it. Not to Europeanize it. আমি সমাজক ইউৰোপীয় কৰিবলৈ বিচৰা নাই আমি সমাজক পুনৰ we are trying to Hinduize it. একেবাৰে লোকধাক নাৰাখাকে কৈছিল but who are we আমি হিন্দু সকল কোন শ্ৰী অৰবিন্দই তাৰ পৰৱৰ্তী সমাজক কৈছে we are Hindus and necessarily spiritual in our temperament. We are Hindus and necessarily spiritual in our temperament. And why we are necessarily spiritual in our temperament? Because Maharikhe koise the work which we have to do is a work which no other nation can accomplish. পৃথিবীর কোনো দেশে কৰিব নোৱাৰে এই যে ভাৰতৰ উদয় হৈছে পৃথিবীত ভাৰতৰ এটা নিৰ্দিষ্ট ভাৰতবৰ্ষই কৰ্ম সম্পাদন কৰিব লাগিব আৰু সেই কৰ্ম ভাৰতবৰ্ষৰ বাহিৰে আন কোনো ৰাষ্ট্ৰই কৰিব নোৱাৰে আৰু সেই কৰ্ম কি কৈছে দি স্পিৰিচুৱেলাইজেশ্যন অফ দি হোল হিউম্যান ৰেচ সমগ্ৰ পৃথিৱীৰ মানুহক আধ্যাত্মিকতাৰ দ্বাৰা ৰূপান্তৰিত কৰা আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে so the men whom we worship are those who have helped the spiritual progress of mankind. একেখিনি কথাই বিবেকানন্দই কৈছিল সমগ্র মানব জাতির আধ্যাত্মিক রূপান্তর এয়াই ভারতীয় জীবন সাধনার মূল মন্ত্র ভারতীয় চিৰন্তন সংগীতৰ মূল সুৰ ভাৰতীয় সত্তাৰ মেৰুদণ্ড স্বৰূপ ভাৰতীয়ত্বৰ ভিত্তি আৰু ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান প্ৰেৰণা কৈছে তাতাৰ তুৰ্কী মোগল ইংৰাজ কাৰোৰে শাসন কালত ভাৰতৰ জীৱন সাধনা এই আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাই আৰু সেইভাবে বিবেকানন্দই কৈছিল আপ ইণ্ডিয়া হে ভাৰতবৰ্ষ উঠা আপ ইণ্ডিয়া and conquer the world not by your nuclear arms not by your economic and military power. বিবেকানন্দই কৈছিল আপ ইণ্ডিয়া and conquer the world with your spirituality. তোমালোকৰ আধ্যাত্মিকতাৰ দ্বাৰা সমগ্ৰ পৃথিৱীক জয় কৰা আৰু সেইভাবে বিবেকানন্দই কৈছিল the only condition of national life. And what type of national life? Of awakened. The only condition of national life, of awakened and vigorous national life, is the conquest of the world by Indian thought. ভারতীয় চিন্তাৰ দ্বাৰা যদি আমি সমগ্ৰ বিশ্বক জয় কৰিব পাৰো, this is the only condition of awakened national life. অর্থাৎ জাগ্রত জাতীয় জীবনৰ এয়াই একমাত্ৰ শৰ্ত যে আমি সমগ্ৰ বিশ্বক জয় কৰিব লাগিব and this is the sense of India becoming বিশ্বগুৰু আমি হিটলাৰ হ'বৰ বাবে বিশ্বগুৰু হ'বলৈ খোজা নাই আমি 60 লাখ ইহুদিক হত্যা কৰিবৰ বাবে বিশ্বগুৰু হ'বলৈ খোজা নাই we want to spiritualize the whole human race আৰু সেইভাবে কৈছে ভাৰতবৰ্ষই যি কাম কৰিব লাগিব পৃথিৱীৰ আন কোনো দেশে সেই কাম কৰিব নোৱাৰে কিন্তু প্ৰশ্ন হ'ল তেনেহলে এই হিন্দু ধৰ্ম কি এই সনাতন ধৰ্ম কি কিয় ইয়াক সনাতন ধৰ্ম বুলি কিয় কোৱা হয় ইয়াক হিন্দু ধৰ্ম বুলি কিয় কোৱা হয় মই যিখন উত্তৰ পৰা ভাষণৰ কথা উল্লেখ কৰিছো তাত মহাৰিষিয়ে একেবাৰে স্পষ্টভাৱে হিন্দু জাতি বুলি কিয় কোৱা হয়
হিন্দু ধৰ্ম বুলি কিয় কোৱা হয়, সনাতন ধৰ্ম বুলি কিয় কোৱা হয়, আৰু সনাতন ধৰ্মৰ সৈতে আমাৰ ৰাষ্ট্ৰীয়তাৰ কি সম্বন্ধ। তেওঁ কৈছে কিন্তু এই হিন্দু ধৰ্ম কি, যি ধৰ্মক আমি সনাতন বুলি কওঁ, শাশ্বত এই ধৰ্ম কি। মহাৰিষিৰ উদাত্ত ঘোষণা, ই হিন্দু ধৰ্ম। কিয় হিন্দু ধৰ্ম? কৈছে কেৱল এইবাবেই যে হিন্দু জাতিয়ে এই ধৰ্মক প্ৰতিপালন কৰিছে। আৰু এটা ডাঙৰ কথা, স্তম্ভিত হ'ব লগা কথা, শ্ৰী অৰবিন্দই 1909 চনতেই হিন্দু হেজ বিন এড্ৰেছড এজ এ নেশ্যন, হিন্দু জাতি কৈছে কেৱল এইবাবেই যে হিন্দু জাতিয়ে এই জাতিক প্ৰতিপালন কৰিছে। হিমালয় তথা সমুদ্ৰৰ দ্বাৰা পৰিবেষ্টিত এই উপদ্বীপত নিৰ্জনতাত এই ধৰ্ম গঢ়ি উঠিছে। এই পুণ্য তথা প্ৰাচীন ভূমিত আৰ্য জাতিৰ ওপৰত ভাৰ ন্যস্ত কৰা হৈছিল এই ধৰ্মক যুগ যুগান্তৰৰ মাজেৰে ৰক্ষা কৰিবলৈ। হোৱাই ইট ইজ হিন্দু ধৰ্ম? কাৰণ হিন্দু জাতিয়ে এই ধৰ্মক প্ৰতিপালন কৰিছে যুগ যুগান্তৰৰ মাজেৰে। তেনেহ'লে প্ৰশ্ন হ'ল, এই যে বিগত 100 বছৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কি কাম কৰিলে? মোৰ দৃষ্টিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মাত্ৰ এটাই কাম কৰিছে। কি কাম কৰিছিল? এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। নট দি অৰ্ডিনাৰী ছ'চাইটি, এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। কিন্তু আদৰ্শ সমাজ মানে কি? আদৰ্শ সমাজ মানে কি? শ্ৰী অৰবিন্দই তেওঁৰ এটা জগন্নাথৰ ৰথ নামৰ এটা সৰু লেখা আছে, ৰাইটাপ আছে, জগন্নাথৰ ৰথ। আপোনালোকে জগন্নাথৰ ৰথ হয়তো আপোনালোকে কেতিয়াও আপোনালোকে গভীৰভাৱে মনোনিৱেশ কৰা নাই এই দুটা শব্দৰ ওপৰত। জগন্নাথৰ ৰথ, কাৰ ৰথ? জগন্নাথৰ ৰথ। জগন্নাথ মানে লৰ্ড অফ দি ৱৰ্ল্ড, জগন্নাথৰ ৰথ, জগন্নাথৰ ৰথ। শ্ৰী অৰবিন্দই কৈছে সমাজ মানে হ'ল জগন্নাথৰ ৰথ, অৰ্থাৎ লৰ্ড অফ পতি, জগন্নাথৰ বাহন, শ্ৰীকৃষ্ণৰ বাহন, ভগৱানৰ বাহন। কিন্তু এইজন শ্ৰীকৃষ্ণ ক'ত থাকে? কৈছে মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন। জগন্নাথৰ বাহন মানে মনুষ্য সমষ্টিৰ অন্তৰাত্মা। মনুষ্য ব্যষ্টিৰ অন্তৰাত্মাত ভিতৰতো ভগৱান থাকে। গীতাত কৈছে 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত কৃষ্ণই কৈছে যে মই ক'ত থাকোঁ? তুমি কোনজন ভগৱানৰ শৰণ ল'বা? বৈকুণ্ঠত থকা ভগৱানৰ শৰণ ল'বা, নে মন্দিৰত থকা ভগৱানৰ শৰণ ল'বা, নে নামঘৰত থকা ভগৱানৰ শৰণ ল'বা? মই কোৱা কথা নহয়, গীতাত শ্ৰীকৃষ্ণই নিজে কৈছে। কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে হে অৰ্জুন, ঈশ্বৰ সৰ্বভূতৰ অন্তৰত বিৰাজমান। আৰু 62 নম্বৰ শ্লোকত কৈছে তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। তুমি সেইজন ভগৱানৰে সকলো প্ৰকাৰেৰে শৰণ লোৱা, তোমাৰ ভিতৰত যিজন ভগৱান আছে। কিন্তু ভাৰতবৰ্ষই কৈছে যি ধৰণে মোৰ ব্যষ্টিৰ অন্তৰত ভগৱান আছে, আমাৰ সমষ্টিৰ অন্তৰতো এজন ভগৱান আছে। সমাজ মানে হ'ল সমষ্টিৰ অন্তৰাত্মা যিজন ভগৱান, ভগৱানৰ বাহন। সমষ্টি হ'ল, সমাজ হ'ল বাহন। কাৰ বাহন? ভগৱানৰ বাহন। কোনজন ভগৱানৰ বাহন? সমাজৰ ভিতৰত, সমাজৰ অন্তৰাত্মা হিচাপে যিজন ভগৱান আছে সেইজনৰ বাহন। আৰু এয়াই হ'ল জগন্নাথৰ ৰথৰ তাৎপৰ্য। জগন্নাথৰ ৰথ মানে হ'ল সমাজৰ ৰথ, সমাজৰ ৰথ। কিন্তু কোনজন সমাজৰ ৰথ? ভগৱানৰ ৰথ, জগন্নাথৰ ৰথ। সেইজন ভগৱান বৈকুণ্ঠত নাথাকে, আমাৰ মনুষ্য সমষ্টিৰ ভিতৰত অন্তৰাত্মা ৰূপে বিৰাজমান। কিন্তু কৈছে এইখন চকাৰ 4টা চকৰি আছে, তাত MRF কোম্পানীৰ চকা তাত নালাগে, এপল' কোম্পানীৰ চকাৰেও নহ'ব। কৈছে এই জগন্নাথৰ ৰথ অৰ্থাৎ মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন, অৰ্থাৎ সমাজৰ বাহন, তাৰ 4টা চাকা। প্ৰথম চাকাটো কি? কৈছে ঐক্যম, ইউনিটি। দ্বিতীয়টো নলেজ, জ্ঞানম। তৃতীয়টো কৈছে সামৰ্থ্যম, শক্তি, পাৱাৰ। আৰু চতুৰ্থটো কৈছে স্বাতন্ত্ৰ্যম, ফ্ৰীডম। এই 4টা বস্তুৰ অবিহনে আমি কস্মিন কালেও আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। জ্ঞান, ঐক্য, শক্তি আৰু স্বতন্ত্ৰতা, এই 4টা বস্তুৰ অবিহনে আমি কস্মিন কালেও আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। আৰু বিগত 100 বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মোৰ দৃষ্টিত এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে। কাৰণ আদৰ্শ সমাজ গঢ়ি তোলাৰ অৰ্থ
এখন এখন পৰম বৈভৱশালী ভাৰত ৰাষ্ট্ৰ গঢ়ি তোলাৰ অৰ্থ, এখন পৰম বৈভৱশালী ভাৰত ৰাষ্ট্ৰ গঢ়ি তোলাৰ অৰ্থ, এখন আমাৰ এই যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে চিঞৰি গৈছিল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, অৰ্থাৎ জ্ঞান ঐক্য শক্তি আৰু স্বতন্ত্ৰতাৰ জৰিয়তে এখন আদৰ্শ সমাজ গঢ়ি আমি এখন ধুনীয়া বিশ্ব গঢ়িবলৈ যত্ন কৰিছোঁ। আৰু সেই দৃষ্টিতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজক ঐক্যবদ্ধ কৰি তুলিবলৈ যত্ন কৰিছিল, এখন জ্ঞানপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে, এখন শক্তিবন্ত সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে, আৰু এখন এনেধৰণৰ সমাজ গঢ়ি তুলিছে যিখন সমাজ যাতে পৰমুখাপ্ৰেক্ষী হৈ নাথাকে, যাতে পৰিপূৰ্ণৰূপে স্বতন্ত্ৰ সমাজ হয়। আৰু সেইবাবে আজি এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 100 বছৰ, এই গৌৰৱোজ্জ্বল 100 বছৰ অতিবাহিত কৰিছে। আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 100 বছৰ এটা অনুষ্ঠানৰ গৌৰৱোজ্জ্বল ইতিহাস ভগৱত সংকল্প অবিহনে, ভগৱত কৃপা অবিহনে কেতিয়াও সম্ভৱ নহয়। কাৰণ গীতাৰ একেবাৰে অন্তিমটো অধ্যায়ৰ অন্তিমটো শ্লোকত সঞ্জয়ে কি কৈছে জানেনে? কৈছে বিজয় আৰু সমৃদ্ধি কাৰ ফালে? যুদ্ধ আৰম্ভ হোৱাৰ আগতেই সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধৰ ফলাফলৰ বিষয়ে কৈছে যিফালে যোগেশ্বৰ কৃষ্ণ আৰু যিফালে ধনুৰ্ধৰ অৰ্জুন আছে, বিজয় আৰু সমৃদ্ধি সেইফালেহে, বিজয় আৰু সমৃদ্ধি কেৱল সেইফালেহে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে যোগেশ্বৰ কৃষ্ণ অন্তৰালত আছিল, জগন্নাথৰ ৰথৰ সেই মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ যিখন বাহন, সেই বাহনৰ কেৱল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই চালক হিচাপে কাম কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত ধনুৰ্ধৰ অৰ্জুন আছিল, আৰু সেইবাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গৌৰৱোজ্জ্বল 100 বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আৰু সেইবাবে আমি আজি আটাইয়ে মিলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক আমি ৰাজহুৱাভাৱে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এতিয়া দুটামান আন কথাৰ ওপৰত আপোনালোকৰ গুৰুত্ব আৰোপ কৰিব বিচাৰিছোঁ, দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই যে ভাৰতবৰ্ষই সহস্ৰাব্দৰ পৰা 10,000 বছৰৰ পৰা ওং সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। পৃথিৱীৰ আন দেশে গাব পাৰিছে, পৃথিৱীৰ আন দেশে গাব পাৰিছে, প্লেটোৱে ক'ব পাৰিছে, এৰিষ্টটলে ক'ব পাৰিছে, নে সক্ৰেটিছে কৈছে? মোক আপোনালোকে কওক। এই যে আমি ভাৰতবৰ্ষক লৈ গৌৰৱ কৰিছোঁ, সনাতন ধৰ্মৰ প্ৰমূল্যক লৈ গৌৰৱ কৰিছোঁ, কিয় গৌৰৱ কৰিছোঁ? কাৰণ এই সনাতন ধৰ্মৰ সংস্কৃতিয়ে আমাক এই ধৰণৰ সংস্কাৰেৰে সঞ্জীৱিত কৰিছে, আন্দোলিত কৰিছে, হেন্দোলিত কৰিছে। পৃথিৱীৰ কোনো ৰাষ্ট্ৰই পাৰা নাই। মোক আপোনালোকে উলিয়াই দিয়ক, মই জানিবৰ বাবে ইচ্ছুক। নে প্লেটোৱে ক'ৰবাত কৈছে, নে এৰিষ্টটলে কৈছে, নে সক্ৰেটিছে কৈছে? কোনজন পাশ্চাত্য পৃথিৱীৰ কোনখন দেশে এই ধৰণে ক'ব পাৰিছে? কোনখন দেশৰ মনীষীয়ে এতিয়ালৈ ক'ব পাৰিছে চিন্নন্তু বিশ্ব অমৃতস্য পুত্ৰ বুলি সমগ্ৰ পৃথিৱীৰ মানুহক অমৃতৰ সন্তান বুলি ক'ব পাৰিছে? প্লেটোৱে ক'ব পাৰিছে নেকি? নে এৰিষ্টটলে ক'ব পাৰিছে? নে সক্ৰেটিছে ক'বলৈ পাৰিছে? এই যে ভাৰতবৰ্ষৰ ঋষিসকলে চিঞৰি গৈছিল বসুধৈৱ কুটুম্বকম, পৃথিৱীৰ কোনখন দেশে ক'ব পাৰিছে এতিয়ালৈ? কিমানজন মহান বিজ্ঞানীয়ে কৈছে, কিমানজন মহান নোবেল পুৰস্কাৰ বিজয়ীয়ে ক'ব পাৰিছে? মোক এজনৰ নাম উলিয়াই দিয়ক কেৱল মাত্ৰ। আৰু সেইবাবে পাশ্চাত্যই যেতিয়া আমাক যেতিয়া সমালোচনা কৰিব, আমি তেওঁলোকক এই প্ৰশ্ন আমি ন্যায়সংগতভাৱেই কৰিব পাৰোঁ যে তোমালোকে মাত্ৰ এটা উদাহৰণ দেখাই দিয়া। এই যে সংস্কৃত ভাষাত জগত জননী শব্দ আছে, জগত জননী যিটো শব্দ আছে, পৃথিৱীৰ আন ভাষাত আছে? দি কনচেপ্ট অফ ৱৰ্ল্ড মাদাৰ। তেনেহ'লে আমি কিয় বিশ্বজনীনতা পৃথিৱীৰ মানুহৰ পৰা শিকিম? আমি কিয় বিশ্বজনীনতা পৃথিৱীৰ মানুহৰ পৰা শিকিম? ভাৰতবৰ্ষই 10,000 বছৰ আগেয়ে কৈছে মাতা ভূমি পুত্ৰোহং পৃথিৱীঃ, যে ভূমি মোৰ মা, মই পৃথিৱীৰ সন্তান। ভূমি মোৰ মা, মই পৃথিৱীৰ সন্তান। আনকি সিদিনা বিবেকানন্দই, আমি যিজন বিবেকানন্দক ভাৰতীয় ৰাষ্ট্ৰীয়তাৰ প্ৰতিভূ হিচাপে সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, সেই বিবেকানন্দই শেষত কি কৈ গৈছে জানে? কৈছে ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। পৃথিৱীৰ কোনজন মনীষীয়ে ক'ব পাৰিছে? মোক কওক। কোনজন বিজ্ঞানীয়ে ক'ব পাৰিছে? কোনজন দাৰ্শনিকে ক'ব পাৰিছে? আৰু আমি যে ক'ব পাৰিছোঁ,
তাৰ যিটো সেই মহত্বৰ উৎস ক'ত, সেই মহত্বৰ উৎস ভাৰতৰ এই বিশাল সনাতন ধৰ্মৰ বিপুল বৈশিষ্ট্য। এই সনাতন ধৰ্মই আমাক এই সংস্কৃতি প্ৰদান কৰিছে আৰু এই সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। কিন্তু এই সকলোবোৰৰ ভিত্তি কি? এই যে ভাৰতবৰ্ষই ইমান উদাত্ত চিত্তে যে ক'ব পাৰিছে, পৃথিৱীৰ প্লেটোৱে ক'ব পৰা নাই, এৰিষ্টটলে ক'ব পৰা নাই, সক্ৰেটিছে ক'ব পৰা নাই। এই যে বিশ্ববোধৰ দ্বাৰা, বিশ্ব চেতনাৰ দ্বাৰা উদ্বোধিত ভাৰতীয় ঋষিসকল আছিল, কিয় ক'ব পাৰিছিল? তাৰ মূল ভিত্তিটো ক'ত? মূল ভিত্তিটো ভাৰতবৰ্ষই কৈছে সমগ্ৰ পৃথিৱীৰ অন্তৰত মাত্ৰ এটাই সত্তা বিদ্যমান। কৈছে এক অংশত বিপ্ৰাহ বহুধা বদন্তি। সেই এক অংশত বিপ্ৰাহ বহুধা বদন্তি। কোনোবাই ভগৱান কৈছে, প্ৰকৃতি কৈছে, কোনোবাই ঈশ্বৰ কৈছে, কোনোবাই দি পাৰ্মানেণ্ট বুলি কৈছে, কোনোবাই ওৱান উইদাউট ছেকেণ্ড বুলি কৈছে, কোনোবাই দি সুপ্ৰিম বুলি কৈছে। নাম যিহেৰেই নকওঁ কিয়, কৈছে এক অংশত বিপ্ৰাহ বহুধা বদন্তি। মই সনাতন হিন্দু ধৰ্মৰ মূল ভিত্তি 2-3টাৰ বিষয়ে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। গীতাৰ 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে এই জগত কি? কৈছে বাসুদেৱম সৰ্বম ইতি। এই সমগ্ৰ জগত মানে হ'ল বাসুদেৱ। এই যে আমি যে কওঁ ক্ৰিয়েশ্যন এণ্ড ক্ৰিয়েটৰ, ভাৰতীয় সংস্কৃতিত সনাতন হিন্দু ধৰ্মৰ বৈশিষ্ট্যত ক্ৰিয়েটৰ আৰু ক্ৰিয়েশ্যন দিছ ইজ এ ৱেষ্টাৰ্ণ কনচেপ্ট। কিন্তু সেই বুলি তাৰ অৰ্থ এইটো নহয় যে আমাৰো সংস্কৃতিৰ নিম্ন পৰ্যায়ত আমি স্ৰষ্টা আৰু সৃষ্টিৰ কথা কওঁ। কিন্তু আচল যিটো আমাৰ উচ্চতৰ পৰ্যায়ত যিটো আমাৰ দাৰ্শনিক তত্ত্ব, দিছ ইজ ন'ন এজ বিইং এণ্ড বিকামিং। দেয়াৰ ইজ এ বিইং এণ্ড হি ইজ বিকামিং হিয়াৰ। ওৱান ইজ বিকামিং। এটা হ'ল সত্তা আৰু এটা হ'ল সম্ভূতি। দিছ মেনিফেষ্টেশ্যন ইজ কল সম্ভূতি। সম্ভূতি মিনছ সেল্ফ এক্সপ্ৰেশ্যন, অভিব্যক্তি, সম্ভূতি। তাৰ ভাল সংস্কৃত শব্দটো হ'ল সম্ভূতি। উচ্চতৰ পৰ্যায়ত ধাৰণাটো হ'ল বিইং এণ্ড বিকামিং। ওৱান বিইং ইজ বিকামিং হিয়াৰ, বিইং এণ্ড বিকামিং। কিন্তু তথাপিতো আমি নিম্নতৰ পৰ্যায়ত ক্ৰিয়েটৰ এণ্ড ক্ৰিয়েশ্যন। দিছ ৱৰ্ল্ড ৱাজ নট ক্ৰিয়েটেড বাই ডিভাইন, ৰাদাৰ ডিভাইন হেজ বিকাম দিছ ৱৰ্ল্ড। একেই বহুলৈ ৰূপান্তৰিত হৈছে। The one has become many. One has not created this many. One has become many. গতিকে এই যিটো যে কনচেপ্ট, আৰু সেইবাবেই ভাৰতবৰ্ষই ইমান যে বৈচিত্ৰ্যক আলিংগন কৰিব পাৰে। কিয়? বৈচিত্ৰ্যই জগতৰ একমাত্ৰ চৰ্ত। কাৰণ জগত মানে এই বৈচিত্ৰ্য, ওৱান ইজ বিকামিং মেনি। আৰু সেইবাবেই কৈছে বাসুদেৱম সৰ্বম ইতি। আৰু মানুহ কোন? পাশ্চাত্যই মানুহ কোন বুলি কওঁতে কৈছে তেওঁলোকে দেখিছে প্ৰকৃতিত এটা শক্তি উন্মেষিত হৈছে, আৰু সেই শক্তিৰ মাজত তেওঁলোকে দেখিছে এটা প্ৰাণ আছে, আৰু সেই প্ৰাণসমূহৰ ভিতৰত তেওঁলোকে দেখিছে কেৱল মানুহৰ মাজতহে সেই প্ৰাণৰ অলপ অৰ্থ বিচাৰি পোৱা যায়। কিন্তু তাৰ বাহিৰে তেওঁলোকে মানুহ কোন তেওঁলোকে এতিয়ালৈকে আমাক একো সঠিককৈ ক'ব পৰা নাই। কিন্তু ভাৰতবৰ্ষই you can accept it, you can reject it, you can throw it away. This is a free world. কিন্তু ভাৰতবৰ্ষই কি কৈছে? গীতাই 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ অধ্যায়ত কৈছে মম এব অংশ সনাতন, মাই পোৰ্চন ইটাৰনেল। কৈছে সমগ্ৰ জীৱ মাই পোৰ্চন ইটাৰনেল। এই যে উপনিষদৰ ঋষিয়ে শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰ বুলি ক'ব পাৰিছে, পাশ্চাত্যৰ মনীষীসকলে কিয় ক'ব পৰা নাই? কাৰণ আমি সমগ্ৰ এই জীৱ জগত একংশত বিপ্ৰাহ বহুধা বদন্তি। সেই একংশদৰ সনাতন অংশ ইটাৰনেল পোৰ্চন ইটাৰনেল। আৰু গীতাত শ্ৰীকৃষ্ণই তেওঁৰ দুটা প্ৰকৃতিৰ কথা কৈছে, যে তেওঁৰ এটা নিম্ন প্ৰকৃতি আছে আৰু এটা উচ্চ প্ৰকৃতি আছে। কৈছে নিম্ন প্ৰকৃতিৰ পৰা এই ফিজিকেল নেচাৰ হৈছে মন, অহংকাৰ, বুদ্ধি আৰু যিটো আমি পঞ্চভূত বুলি কওঁ। এই আঠটা যিটো পদাৰ্থ গীতাত শ্ৰীকৃষ্ণই কৈছে মোৰ অপৰা প্ৰকৃতি, মোৰ ফ্ৰম মাই লোৱাৰ নেচাৰ। আৰু জীৱ ক'ৰ পৰা হৈছে? জীৱ ফ্ৰম মাই হায়াৰ নেচাৰ। কৈছে জীৱ মোৰ যিটো উচ্চতৰ প্ৰকৃতি আছে, সেই উচ্চতৰ প্ৰকৃতিৰ পৰা জীৱ হৈছে, আৰু এই ফিজিকেল নেচাৰ ক'ৰ পৰা হৈছে? মোৰ নিম্ন প্ৰকৃতিৰ পৰা।
আৰু ফিজিকেল নেচাৰ বুলি কওঁতে তেওঁ 8টা বস্তুক গীতাই কৈছে, মন, অহংকাৰ, বুদ্ধি আৰু যিটো আমি পঞ্চভূত অৰ্থাৎ আকাশ, বায়ু, পানী, অগ্নি, এই যে আমি যিটো পঞ্চভূতৰ কথা কওঁ, এই পঞ্চভূত আৰু এই তিনিটা শ্ৰীকৃষ্ণৰ হেনো তেওঁৰ নিম্ন প্ৰকৃতিৰ পৰা উপজিছে। আৰু আমি ক'ৰ পৰা উপজিছোঁ? তেওঁৰ উচ্চতৰ প্ৰকৃতিৰ পৰা। মই একেবাৰে আমাৰ সনাতন হিন্দু ধৰ্মৰ যিটো মূল ফাণ্ডামেণ্টেল যিবোৰ ট্ৰুথ, যিবোৰ ওপৰত আমি আমাৰ দাৰ্শনিক ছুপাৰষ্ট্ৰাকচাৰ আমি তৈয়াৰ কৰিছোঁ। আৰু তাৰপিছত ঈশো উপনিষদ, মাত্ৰ 18টা শ্লোকৰ এখন এই স্তূপনিষদ। ভাৰতৰ বহু মনীষীয়ে কৈ গৈছে, যদি ভাৰতৰ সমস্ত সম্পদো যদি হেৰাই যায়, কেৱল মাত্ৰ ঈশো উপনিষদ যদি জীয়াই থাকে, কেৱল এই 18টা শ্লোক যদি জীয়াই থাকে, উই কেন ৰিভাইভ এগেইন। আৰু এই 18টা শ্লোকৰ প্ৰথমটোত কি বুলি কৈছে? ঈশাৱাস্যম ইদম সৰ্বং য়ৎকিঞ্চ জগত্যাং জগত। কৈছে ঈশাৱাস্যম ইদম, বাস্যম শব্দটোৰ দ্বাৰা অৰ্থাৎ আবাসস্থলকো বুজায়, উদ্ভাসিত কৰাও বুজায়, যে সমগ্ৰ জগত ঈশ অৰ্থাৎ ভগৱানৰ আবাস ভূমি। যিটো গীতাত কৈছে বাসুদেৱম সৰ্বম ইতি, আৰু তাৰ আগত উপনিষদে কৈছে কি? সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। আৰু তাৰপিছত কৈছে তেনেহ'লে আমি জগতত কেনেকৈ থাকিব লাগিব? ঈশো উপনিষদে প্ৰথম শ্লোকটোতেই কৈছে তেন তেক্তেন ভুঞ্জিথা, কৈছে ত্যাগ কৰি কৰি ভোগ কৰিবলৈ দিছে। তাৰ অৰ্থ কি? অৰ্থাৎ ভোগ আৰু ত্যাগৰ মাজত সমন্বয়ৰ কথা কৈছে, আত্মা আৰু জড়ৰ মাজত সমন্বয়ৰ কথা কৈছে, চৈতন্য আৰু এই জড় জগতৰ মাজত সমন্বয়ৰ কথা কৈছে, তেন তেক্তেন ভুঞ্জিথা। আৰু তাৰ পিছৰ শাৰীত কৈছে মা গৃদ কৈশ্য সিদ্ধৰম, আনৰ সম্পত্তিৰ প্ৰতি, আনৰ সম্পদৰ প্ৰতি কেতিয়াও চকু নিদিবা, আৰু তুমি ত্যাগ কৰি কৰি ভোগ কৰা। ভোগ কৰিবৰ বাবে ভাৰতবৰ্ষই মানা কৰা নাই, কেৱল কৈছে ইট হেজ টু বি এনলাইটেন বাই দি ধৰ্ম, ইট হেজ টু বি এনলাইটেন বাই দি ধৰ্ম। তেনেহ'লে মই এতিয়া একেবাৰে শেষত মই আহিছোঁ যে এই যে ভাৰতবৰ্ষই আমি 30 কোটি দেৱতাৰ কথা কওঁ, আজিকালি বহুতে ক'বলৈ বিচাৰে এয়া যেন 30 কোটি আচলতে এটা 30 প্ৰকাৰৰ কথা কৈছে। নহয়, 30 কোটি মানে 30 কোটিৰ কথা কৈছে। শ্ৰী অৰবিন্দইটো কৈছে ইভেন উই কেন মেক ইট 33,000 crore। হোৱাই? কৈছে বিকজ দি আল্টিমেট ট্ৰুথ ইজ ইনফাইনাইট। এই দেৱতা মানে কি? সেই অনন্ত ভগৱানৰ একোটা গুণ। তেওঁৰ কি এটা গুণ নেকি, দুটা গুণ নেকি, তিনিটা গুণ নেকি? তেওঁৰ অনন্ত গুণ। তেওঁৰ 1 লাখ গুণ হ'ব পাৰে, 5 লাখ কোটি গুণ পাৰে হ'ব। তেওঁক এটা গুণৰ মাজতো আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ। গতিকে এই যে সনাতন ধৰ্মই বিপুল বৈচিত্ৰ্যক যে প্ৰতিপালন কৰিছে, কিয়? কাৰণ আমি সেই অনন্ত সত্যক আমি অনন্ত সত্যক অনন্ত বুলিও কৈছোঁ। অনন্তক আমি 1, 2, 5টা গুণৰ দ্বাৰা আমি উই কেনট কনফাইন দি আল্টিমেট ৰিয়েলিটি। আৰু সেইবাবে শ্ৰী অৰবিন্দই কৈছে যে তেনেহ'লে এই সনাতন হিন্দু ধৰ্ম কি? কৈছে মানৱাত্মাৰ এক ভগৱত অভিমুখী গতি। মই এতিয়া একেবাৰে শেষত মই এই উত্তৰ পৰাত অভিভাষণৰ পৰা 2-3 শাৰী কথা আপোনালোকৰ ওচৰত কেৱল পাঠ কৰি দিম, যিটো কথাই আপোনালোকক সনাতন ধৰ্মৰ বৈশিষ্ট্যৰ বিষয়ে বুজাত কিছু পৰিমাণে সহায় কৰিব। কাৰণ তেওঁ এইটো জেলত থকাৰ কথা, তেওঁ ঠিক জেলৰ পৰা ওলাই আহি তেওঁ এই ভাষণটো দিছিল। কৈছে হিন্দু ধৰ্মৰ প্ৰকৃত মৰ্ম কি মই অনুভৱ কৰিলোঁ। আমি প্ৰায়েই হিন্দু ধৰ্মৰ কথা, সনাতন ধৰ্মৰ কথা কওঁ, কিন্তু সেই ধৰ্ম যে কি বস্তু সেয়া আমাৰ মাজত কেইজনে জানে? আন আন ধৰ্মৰ ঘাই কথা বিশ্বাস তথা মতবাদ, কিন্তু জীৱনেই সনাতন ধৰ্ম। ই এনে বস্তু যি মাথো বিশ্বাস কৰাই নহয়, বৰং জীৱনত ফুটাই তোলাৰ বস্তু। মানৱ জাতিৰ মুক্তিৰ বাবে এই ধৰ্মকেই প্ৰাচীন কালৰে পৰা এই উপদ্বীপৰ নিসংগতাত প্ৰতিপালন কৰা হৈছে। এই ধৰ্ম প্ৰদানৰ বাবেই ভাৰতৰ উদয় হৈছে, এই ধৰ্ম প্ৰদানৰ বাবেই ভাৰতৰ উদয় হৈছে। আন আন দেশৰ দৰেই নিজৰ বাবে উদিত হোৱা নাই, অথবা যেতিয়াই শক্তিমান হৈ উঠিব তেতিয়া দুৰ্বলক পদদলিত কৰাৰ বাবেও ই উদিত হোৱা নাই। যি সনাতন জ্যোতি ইয়াক প্ৰদান কৰা হৈছে জগতত, সেয়াই বিকিৰণ কৰাৰ বাবে ই উদিত হৈছে। ভাৰতে চিৰদিন মানৱ জাতিৰ বাবে জীৱন যাপন কৰিছে, নিজৰ বাবে নহয়। আৰু ই যে মহান হৈ উঠিব লাগিব সেয়াও ইয়াৰ নিজৰ বাবে নহয়, মানৱ জাতিৰ বাবে। তাৰপিছত কৈছে ইতিপূৰ্বে এবাৰ মোৰ এই
সনাতন ধৰ্মৰ সৈতে আমাৰ নেশ্যনেলিজিমৰ কি সম্বন্ধ ৰাষ্ট্ৰীয়তাৰ শ্ৰী অৰবিন্দ একেবাৰে দ্বিধাহীন কণ্ঠেৰে কৈ গৈছে ইতিপূৰ্বে এবাৰ মোৰ ভিতৰৰ এই শক্তিৰে কৈছিলোঁ যে এই আন্দোলন ৰাজনৈতিক আন্দোলন নহয় অৰ্থাৎ হি ৱাজ ৰেফাৰিং টু স্বদেশী মুভমেণ্ট কৈছিলোঁ যে এই আন্দোলন ৰাজনৈতিক আন্দোলন নহয় আৰু জাতীয়তা ৰাজনীতি নহয় বৰং এটা ধৰ্ম এক বিশ্বাস এক নিষ্ঠা আজি পুনৰ সেই কথাই কৈছোঁ কেৱল আন ধৰণে মই আৰু নকওঁ যে জাতীয়তা এক বিশ্বাস এটা ধৰ্ম এক নিষ্ঠা মই কৈছোঁ আমাৰ বাবে সনাতন ধৰ্মই জাতীয়তা 1909 চনৰ 30 মেত কৈছে সনাতন ধৰ্মই আমাৰ বাবে জাতীয়তা এই হিন্দু জাতি উপজিছিল সনাতন ধৰ্মৰ সৈতে ইয়াৰ সৈতে ই বিচৰণ কৰে ইয়াৰ সৈতে ই বিকাশ লাভ কৰে যেতিয়া সনাতন ধৰ্মৰ অৱনতি হয় তেতিয়া জাতিৰো অৱনতি হয় আৰু যদি সনাতন ধৰ্ম বিনাশপ্ৰাপ্ত হোৱাটো সম্ভৱ হ'লহেঁতেন তেনেহ'লে সনাতন ধৰ্মৰ সৈতে এই জাতিও বিনাশপ্ৰাপ্ত হ'লহেঁতেন সনাতন ধৰ্ম এয়াই জাতীয়তা সনাতন ধৰ্মকেই তেওঁ নেশ্যনেলিজিম হিচাপে কৈ থৈ গৈছে আৰু একেবাৰে শেষত এতিয়া হিন্দু ধৰ্মৰ মই 4-5টা বৈশিষ্ট্যৰ কথা তেওঁ কোৱা কথা কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ কৈছে এয়াই একমাত্ৰ ধৰ্ম যি বিজ্ঞানৰ আৱিষ্কাৰ তথা দাৰ্শনিক চিন্তাৰাজিৰ পূৰ্বাভাস দিয়ে সেইবোৰক নিজৰ অন্তৰ্ভুক্ত কৰি লৈ জড়বাদৰ ওপৰত জয়ী হ'ব পাৰে এয়াই একমাত্ৰ ধৰ্ম যি মানৱ জাতিক ভালদৰে বুজাই দিয়ে ভগৱান আমাৰ কিমান সমীপত ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি কিমান আমাৰ আপোন মানুহে যিমান ধৰণৰ সাধনাৰ দ্বাৰা ভগৱান অভিমুখে অগ্ৰসৰ হ'ব পাৰে সেই সকলোবোৰেই ইয়াৰ অন্তৰ্গত এয়াই একমাত্ৰ ধৰ্ম যি প্ৰতি মুহূৰ্ততে সৰ্বধৰ্ম স্বীকৃত এই সত্যটোৰ ওপৰত জোৰ দিয়ে যে ভগৱান সকলো মানৱ সকলো বস্তুৰ মাজতেই বৰ্তমান আৰু আমি তেওঁৰ এই মাজত বিচৰণ কৰিছোঁ তেওঁৰ এই মাজত বাস কৰিছোঁ এয়াই একমাত্ৰ ধৰ্ম যি এই সত্যক কেৱল বুজি পোৱাত তথা বিশ্বাস কৰাতে আমাক সাহায্য নকৰে বৰং আমাৰ সমগ্ৰ সত্তাৰে ইয়াক উপলব্ধি কৰাত সাহায্য কৰে এয়াই একমাত্ৰ ধৰ্ম যি জগতক দেখুৱাই দিয়ে যে জগত কি জগত বাসুদেৱৰ লীলা এয়াই একমাত্ৰ ধৰ্ম যি আমাক দেখুৱাই দিয়ে কিদৰে আমি এই লীলাৰ মাজত আমাৰ নিজ নিজ ভূমিকা সৰ্বোৎকৃষ্টভাৱে গ্ৰহণ কৰিব পাৰোঁ দেখুৱাই দিয়ে ইয়াৰ সূক্ষ্মতম ধাৰাৰাজি কি ইয়াৰ উদাৰতম নীতিসমূহ কি এয়াই একমাত্ৰ ধৰ্ম যি জীৱনক ক্ষুদ্ৰতম বিষয়তো ধৰ্মৰ পৰা বিচ্ছিন্ন নকৰে যি জানে অমৃতত্ব কি আৰু যি আমাৰ মৃত্যু ভয় সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে মই পুনৰ এই খাৰঘুলিৰ সুদীপবৃন্দক ধন্যবাদ জনাইছোঁ আমাৰ দৰে অভাজনক ইয়াত মাতি আনি এই হিন্দু ধৰ্মৰ বিপুল বৈচিত্ৰ্য এই বিপুলত্বৰ বিষয়ে আমাক ক'বলৈ সুযোগ দি আপোনালোকে আমাক গৌৰৱান্বিত কৰিছে কিন্তু 30 বা 40 মিনিটৰ ভিতৰত হিন্দু ধৰ্মৰ বিশাল মহত্বৰ বিষয়ে কোৱাটো আমাৰ বাবে সম্ভৱ নহয় মই এতিয়া একেবাৰে শেষত মাত্ৰ 3টা সূত্ৰ যদি আপোনালোকক কোনোবাই কয় হিন্দু ধৰ্ম মানে কি সনাতন ধৰ্ম মানে কি আন ধৰ্মত মতবাদ আছে ভাৰতীয় হিন্দু ধৰ্মত মতবাদ নাই সনাতন ধৰ্মত মতবাদ নাই কিন্তু যদি আমাৰ মতবাদ প্ৰয়োজন হয় শ্ৰী অৰবিন্দই আমাক 3টা মতবাদ দি থৈ গৈছে হিন্দু ধৰ্মৰ কি মতবাদ এটা হ'ল সেই একংশত বিপ্ৰা বহুধা পদন্তি আমাৰ লক্ষ্য সেই একংশত প্ৰথমটো সূত্ৰ প্ৰথমটো মতবাদ হিন্দু ধৰ্মৰ দ্বিতীয় মতবাদ যত মত তত পথ এই একংশত উপনীত হ'বৰ বাবে মাত্ৰ এটা পথ নহয় হাজাৰ হাজাৰ কোটি কোটি পন্থা আমাৰ সন্মুখত বিদ্যমান বিবেকানন্দইটো কৈছে আসলতে প্ৰতিজন ব্যক্তিৰ বাবে একোটাকৈ পৃথক ধৰ্মৰ প্ৰয়োজন ইমান বৈচিত্ৰ্যক পোষকতা কৰিছে আৰু 3 নম্বৰ কথাটো ভাৰতীয় হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে ভগৱানক আমি এই অতীন্দ্ৰিয় জগততো পাম বৈকুণ্ঠতো পাম প্ৰকৃতিৰ মাজতো পাম কিন্তু কেৱল সনাতন ধৰ্মই কৈছে ভগৱানক তুমি তোমাৰ নিজৰ হৃদয়ৰ ভিতৰতো পাবা যদি আমি হিন্দু ধৰ্মৰ বাবে যদি কিবা মতবাদৰ প্ৰয়োজন হয় তেনেহ'লে ক'ব লাগিব একংশত বিপ্ৰাহ বহুধা পদন্তি দ্বিতীয় হ'ল যত মত তত পথ সাধনাৰ সহস্ৰ ধাৰা আৰু 3 নম্বৰ হ'ল ভগৱানক কেৱল মাত্ৰ আমি এই প্ৰকৃতিৰ মাজতেই নহয় সেই অতীন্দ্ৰিয় জগত বৈকুণ্ঠতেই নহয় আমি ভগৱানক আমাৰ নিজৰ হৃদয়ৰ গোপন গুহাৰ মাজতো আমি আৱিষ্কাৰ কৰিব পাৰোঁ এই 3টা মিলিয়েই যদি প্ৰয়োজন হয় হিন্দু ধৰ্মৰ এই তিনিটাকে আমি সূত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰোঁ পুনৰ সকলোকে উদ্যোক্তাসকলক
মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।